নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ ভিডিঅ'। আশাকৰ্মী, অংগনবাদী কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য এই ভিডিঅ'টোত জনাব যত্ন কৰিম। অহাকালি ভাৰত কঁপাব যিটোৱে অংগনবাদী, আশাকৰ্মী, ৰন্ধন কৰ্মীৰ বাবে থাকিব 26,000 টকাৰ দৰমহাৰ দাবী। লগতে থাকিব এইবোৰ সা সুবিধা আদায়ৰ চেষ্টা। বিস্তাৰিত তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। ইয়াতে চাওক, গুৱাহাটী প্ৰেছ ক্লাব, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনসমূহ সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত দেশজোৰা ধৰ্মঘটৰ সমৰ্থনত আৰু অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ সিদ্ধান্ত অনুসৰি 9 জুলাইত অসমত চকা বন্ধ সফল কৰক। মটৰ শ্ৰমিকৰ সংবাদমেল। শ্ৰম সংহিতা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণৰ নীতি বাতিল কৰাৰ দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যনসমূহ আৰু সংযুক্ত কৃষক মৰ্চা অসমৰ আহ্বানত ধৰ্মঘট সফল কৰক 9 জুলাই CITU। অংগনবাদী কৰ্মী সহায়িকাসকলেও অহাকালি এই বিৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। সৰ্বভাৰতীয় প্ৰেক্ষাপটত এই আন্দোলন চলিব। সৰ্বভাৰতীয় অংগনবাদী কৰ্মী আৰু সহায়িকা সংস্থা AIFAWHও এই তথ্য সদৰি কৰিছে। বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন কৰ্মচাৰী ফেডাৰেশ্যন আৰু সংযুক্ত কৃষক মৰ্চাই আহ্বান দিয়া 9 জুলাইত দেশজোৰা সাধাৰণ ধৰ্মঘটক সমৰ্থন কৰি মটৰ শ্ৰমিক সংগঠনসমূহে আজিৰ সংবাদমেলৰ জৰিয়তে অসমত চকা বন্ধ ঘোষণা কৰে। পিনে অংগনবাদী কৰ্মী সহায়িকা আৰু মিনি কৰ্মী, লগতে আশা কৰ্মী আৰু মিড ডে মিলৰ কৰ্মীসকলৰ বাবে কিছু গুৰুত্বপূৰ্ণ তথ্য আছে। ইয়াতে চাওক, জইন এণ্ড ছাপৰ্ট 9 জুলাই 2025 অল ইণ্ডিয়া জেনেৰেল ষ্ট্ৰাইক। ডিমেন্স, কি ডিমেন্স থাকিব 9 জুলাইৰ সাধাৰণ ভাৰতজোৰা সাধাৰণ ষ্ট্ৰাইকত কি আপোনাৰ ডিমেন্স থাকিব। 1. ৰেগুলাৰাইজ অংগনবাদী, আশা, MDM এণ্ড আদাৰ স্কিম ৱৰ্কাৰ্ছ পে মিনিমাম ৱেজ ₹26,000 PM, পেনশ্যন ₹10,000 PM এণ্ড ছ'চিয়েল ছিকিউৰিটি ইমপ্লিমেণ্ট 45th ILC ৰিকমেণ্ডেশ্যনছ। তো ইয়াতে প্ৰথম ডিমেণ্ডটোৱে হৈছে যে অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলক নিয়মীয়াকৰণ কৰিব লাগে, এইটো দাবী জনোৱা হ'ব। বা অন্যান্য যি আদাৰ স্কিম ৱৰ্কাৰ আছে তেওঁলোকক নিয়মীয়াকৰণ কৰিব লাগে। ইয়াৰ পিছত নিম্নতম দৰমহা 26,000 টকা প্ৰদান কৰিব লাগে, পেনশ্যন 10,000 টকা প্ৰদান কৰিব লাগে, ছ'চিয়েল ছিকিউৰিটি প্ৰদান কৰিব লাগে। 45 নং এমেণ্ডমেণ্ট যি আছে, ৰিকমেণ্ডেশ্যন আছে, সেইটো ৰিকমেণ্ড কৰিব লাগে, সেইটো ফুলফিল কৰিব লাগে বা সেইটো কাৰ্যকৰী কৰিব লাগে। নাম্বাৰ 2, ইমপ্লিমেণ্ট HCs এণ্ড গুজৰাট হাইকোৰ্ট অৰ্ডাৰ্ছ অন গ্ৰেচুইটি এণ্ড ৰেগুলাৰেশ্যন অফ অংগনবাদী ৱৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ। সুপ্ৰিম কোৰ্ট আৰু গুজৰাট হাইকোৰ্টে গ্ৰেচুইটি সংক্ৰান্তত যি ৰায় প্ৰদান কৰিছে সেই ৰায়খিনি ইমপ্লিমেণ্ট কৰিব লাগে আৰু নিয়মীয়াকৰণ কৰিব লাগে অংগনবাদী কৰ্মী আৰু হেল্পাৰসকলক। নাম্বাৰ 3, নো প্ৰাইভেটেশ্যন অফ এনি বেচিক ছাৰ্ভিচ স্কিমছ। কোনো ধৰণৰ ব্যক্তিগতকৰণ কৰিব নালাগে। যিখিনি বেচিক ছাৰ্ভিচ স্কিম আছে তেওঁলোকক ব্যক্তিগতকৰণ কৰাৰ পৰা বিৰত থাকিব লাগে। 4, ইনফেক্ট লছ ফৰ ৰাইট টু হেল্থ কেয়াৰ এণ্ড ৰাইট টু চাইল্ড ডেভেলপমেণ্ট। তো ইয়াৰ উপৰিও ইনেক্ট কৰিব লাগে ৰাইট টু হেল্থ কেয়াৰ এণ্ড ৰাইট টু চাইল্ড ডেভেলপমেণ্টৰ যিটো ল আছে সেইটো ইনেক্ট কৰিব লাগে। এনেকুৱাভাৱে একশয়েবৰী সমস্যা লৈ অহাকালি ভাৰতজোৰা ষ্ট্ৰাইকত ভাৰত কঁপাব বিভিন্ন সংগঠনসমূহে। বন্ধুসকল, আপুনি এই আন্দোলন কাৰ্যসূচীত কেনেকুৱাভাৱে গ্ৰহণ কৰিব ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। 9 তাৰিখৰ কাৰ্যসূচীক লৈ আপুনি কিমান আশাবাদী এই সংক্ৰান্ততো আপোনাৰ অভিমত ব্যক্ত কৰিব ভিডিঅ' কমেণ্ট ছেকশ্যনত। আজিলৈ এৰিছোঁ, ধন্যবাদ।